মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 6ৰ হিন্দী কিতাপখনৰ 4 নম্বৰ পাঠত থকা ধৰতী মাতা কা পত্ৰ এই পাঠটোৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। আৰু ভিডিওটো তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা। এতিয়া 1 নম্বৰটো দিয়া আছে आओ इन्हें देखे समझे और नारंग को दोहराए। अर्थात तলত দিয়া স্লোগানটো চোৱা, বুজা আৰু কোৱা। এতিয়া ইয়াতে এটা স্লোগান দিয়া আছে, সেই স্লোগানটো হ'ল पेड़ लगाओ धरती बचाओ धरा को हरा बनाओ। ইয়াৰ অসমীয়া অৰ্থটো হ'ল গছ-গছনি ৰোৱা, পৃথিৱীখন বচোৱা, পৃথিৱীখন সেউজীয়া কৰি তোলা। এতিয়া ইয়াতে তলত কি কৈছে आओ समूह में बैठकर पर्यावरण संबंधी दो नारे बनाए। ইয়াৰ অৰ্থটো হ'ল দলত বহি পৰিৱেশ সম্পৰ্কীয় দুটা স্লোগান বনাও আহা। এতিয়া মই ইয়াতে তোমালোকক দুটা স্লোগান লিখি দিম। प्रथम स्लोगानটো হৈছে মই ইয়াতে লিখিছো पेड़ लगाओ प्लास्टिक हटाओ धरती को स्वर्ग बनाओ। अर्थात गछ ৰোৱা, প্লাষ্টিক আঁতৰোৱা, পৃথিৱীখনক স্বৰ্গ বনোৱা। তাৰ পিছত দ্বিতীয় ঘৰটোত মই লিখিম पेड़ पौधे मत करो नष्ट सांस लेने में होगा कष्ट। अर्थात गছ-গছনি ধ্বংস নকৰিবা, উশাহ লবলৈ কষ্ট হ'ব। এতিয়া এই দুটা স্লোগান তোমালোকে ইয়াৰ পৰা লিখি লবা। এবাৰ 2 নম্বৰটো দিয়া আছে आओ जाने। अर्थात জানি থও আহা। এতিয়া প্ৰথমটো দিয়া আছে धरती हमारी माँ है। ইয়াৰ অৰ্থ হ'ল পৃথিৱীখন আমাৰ মাতৃ, কাৰণ পৃথিৱীখনে আমাক লালন পালন কৰিছে, পৃথিৱীখনে আমাক থাকিবলৈ ঠাই দিছে, আমাক খাবৰ বাবে খাদ্য বস্তু দিছে, গতিকে পৃথিৱীয়ে আমাক সকলোবিলাক বস্তুৱে দিছে, সেইবাবে পৃথিৱীখন আমাৰ মাতৃ। তাৰ পিছত দিয়া আছে পানী हमारा জীৱন है। অৰ্থাৎ পানী আমাৰ জীৱন, কাৰণ পানী নোখোৱাকৈ আমি বেছি দিন থাকিব নোৱাৰো। তাৰ পিছত আমাৰ দৈনন্দিন জীৱনত প্ৰতিটো কামতেই পানীৰ ব্যৱহাৰ হয়, গা ধোৱা, বাচন ধোৱা, কাপোৰ কানি ধোৱা, গতিকে পানী হৈছে আমাৰ জীৱন। তাৰ পিছত দিয়া আছে पेड़ हमारा मित्र है। অৰ্থাৎ গছ-গছনিবোৰ আমাৰ বন্ধু, কাৰণ গছ-গছনিবিলাকে আমাক জিৰণি ল'বলৈ ছাঁ দিছে, তাৰ পিছত আমাক ফল-মূল দিছে, সেইবাবে গছ-গছনিবোৰ আমাৰ বন্ধু। এইবাৰ 3 নম্বৰটো দিয়া আছে आओ धरती माता के पत्र पर चर्चा करे। ইয়াৰ অৰ্থটো হ'ল ধৰণী মাতাৰ চিঠি সম্পৰ্কে আলোচনা কৰো আহা। এতিয়া মই তোমালোকক উত্তৰটো লিখি দিম। उत्तरটো হ'ব धरती माता अपनी पत्र में बच्चों से कहते हैं कि वे अच्छी तरह से उनकी ख्याल रखे, क्योंकि धरती माता सभी का पालन पोषण करती है। वह लोगों को कपड़ा, अनाज, लकड़ी और फल देती है, लेकिन लोग कोई तरह से धरती माता को हानि पहुंचा रहे हैं। इसलिए धरती माता को एकमात्र बच्चों से उम्मीद है कि वे माता को अच्छी तरह से देखभाल करेंगे। এতিয়া মই ইয়াৰ অৰ্থখিনি লিখি দিম অসমীয়াত। ধৰিত্ৰী আয়ে নিজৰ চিঠিখনত শিশুসকলক কৈছে যে সিহঁতে যেন ধৰিত্ৰী আইক ভালদৰে চোৱা চিতা কৰে, কাৰণ ধৰিত্ৰী আয়ে সকলোকে লালন পালন কৰিছে। তেওঁ মানুহক কাপোৰ, খাদ্য, শস্য, কাঠ আৰু ফল-মূল দিছে, কিন্তু মানুহে বিভিন্ন ধৰণে ধৰিত্ৰী আইৰ ক্ষতি সাধন কৰি আছে। সেইবাবে ধৰিত্ৰী আয়ে একমাত্ৰ শিশুসকলৰ ওপৰত ভৰসা ৰাখিছে যে সিহঁতে ধৰিত্ৰী আইক ভালদৰে চোৱা চিতা কৰিব। এইবাৰ 4 নম্বৰটো দিয়া আছে आओ চিত্ৰ को देखकर बातें करे। অৰ্থাৎ ছবি চাই কথা পাতো আহা। এতিয়া এই ছবিখনত আমি দেখা পোৱা কথাখিনি আমি লিখিব লাগিব। এতিয়া মই তোমালোকক এই প্ৰশ্নটোৰ উত্তৰটো লিখি দিম। এতিয়া উত্তৰটো মই লিখি দিছো
इस चित्र में दिखाया गया है कि बच्चे ने जल में कचरा फेंककर उसे गंदा कर रहा है। मोटर गाड़ियों के धुएं से हवा भी प्रदूषित हो रही है। वहाँ एक भी पेड़ पौधा नहीं है। चित्र में पर्यावरणीय प्रदूषण का वर्णन दिखाया गया है, लेकिन हमें ऐसा करना नहीं चाहिए। पर्यावरण को प्रदूषण मुक्त रखना हमारा परम कर्तव्य है। এতিয়া মই ইয়াৰ অসমীয়াৰ অৰ্থখিনি তোমালোকক লিখি দিম। এই ছবিখনত দেখুওৱা হৈছে যে ল'ৰাজনে পানীত আৱৰ্জনা পেলাই পানীখিনি লেতেৰা কৰিছে। মটৰ গাড়ীৰ ধোঁৱাৰে বায়ু প্ৰদূষণো হৈ আছে। তাত গছ-গছনিও নাই। ছবিখনত পৰিৱেশ প্ৰদূষণৰ বৰ্ণনা দেখুওৱা হৈছে, কিন্তু আমি এনেকুৱা কৰিব নালাগে। আমি আমাৰ পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখাটো আমাৰ প্ৰধান কৰ্তব্য। এতিয়া আমি ছবিখনত এই কথাখিনি দেখা পাইছোঁ, গতিকে এইখিনি কথা মই তোমালোকক লিখি দিছোঁ। তোমালোকে ঠিক একেদৰে লিখি ল'বা। এইবাৰ 5 নম্বৰটো দিয়া আছে, आओ नीचे की तालिका से शब्दों के जोड़े बनाए। ইয়াৰ অৰ্থটো হ'ল তলত দিয়া তালিকাৰ পৰা যুগ্ম শব্দ সাজু আহা। এতিয়া এই তালিকাখনত কিছুমান যুগ্ম শব্দ দিয়া আছে। সেই শব্দবিলাক আমি বিচাৰি বিচাৰি ইয়াৰ পৰা কাষৰ খালী ঠাইখিনিত লিখিব লাগিব। এতিয়া ইয়াতে তোমালোকৰ বাবে এটা দিছে, সেইটো হৈছে আছপাছ। ঠিক একেদৰে বাকীকেইটা শব্দ মই ইয়াতে তোমালোকৰ বাবে লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা সেই শব্দকেইটা লিখি ল'বা। এইবাৰ 6 নম্বৰটো দিয়া আছে, পূৰ্ণ বাক্যমে উত্তৰ দো, অৰ্থাৎ সম্পূৰ্ণ বাক্যত উত্তৰ লিখা। এতিয়া ইয়াতে থকা এই গোটেইকেইটা প্ৰশ্নৰ মই উত্তৰকেইটা তোমালোকক লিখি দিম, তোমালোকে লিখি ল'বা। এতিয়া ক নম্বৰৰ প্ৰশ্নটো দিয়া আছে, यह पत्र किसने किसको लिखा है, अर्थात এই চিঠিখন কোনে কালৈ লিখিছে। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছোঁ। उत्तर यह पत्र धरती माता ने छोटे बच्चों को लिखा है, अर्थात এই চিঠিখন ধৰণী মাতাই সৰু ল'ৰা ছোৱালীবোৰলৈ লিখিছে। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল, धरती माता की उम्मीदे किस पर है, अर्थात धरणी माताय कार ओपरत भरसा राखिसे। एतिया उत्तरটো হ'ল धरती माता की उम्मीदे छोटे बच्चों पर है, अर्थात धरणी माताय सৰু ল'ৰা ছোৱালীবোৰৰ ওপৰত ভৰসা ৰাখিছে। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো হৈছে, धरती माता ने वस्त्रों के लिए हमें क्या दी है, अर्थात धरणी माताय বস্ত্ৰৰ বাবে আমাক কি দিছে। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছোঁ। उत्तर धरती माता ने हमें वस्त्रों के लिए कपास दी है, अर्थात धरणी माताय आमाक वस्त्ৰৰ বাবে कपाह दिसे। এইবাৰ 7 নম্বৰটো দিয়া আছে, आओ समूह में चर्चा करे और कक्षा में उत्तर प्रस्तुत करे, अर्थात दলত आलोचना কৰি শ্ৰেণীকোঠাত উত্তৰ দিও আহা। এতিয়া ইয়াতে যিকেইটা প্ৰশ্ন দিয়া আছে এই গোটেইকেইটা প্ৰশ্নৰ মই উত্তৰকেইটা লিখি দিম, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এতিয়া ক নম্বৰ প্ৰশ্নটো দিয়া আছে, धरती माता ने मनुष्य को क्या क्या दिए है, अर्थात धरणी मातृয়ে মানুহক কি কি দিছে। এতিয়া মই উত্তৰটো লিখি দিছোঁ। धरती माता ने मनुष्य को अनाज फल लकड़ी कपास आदि दिए है, अर्थात धरणी मातृয়ে মানুহক অন্ন ফল মূল কাঠ কপাহ আদি দিছে। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল, लोग किस तरह धरती माता को नुकसान पहुँचा रहे हैं, अर्थात মানুহে কিদৰে ধৰণী মাতৃৰ ক্ষতি সাধন কৰিছে। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছোঁ। उत्तर लोग कई तरह से धरती माता को नुकसान पहुँचा रहे हैं, वे धरती माता के जंगल को नष्ट कर रहे हैं, मोटर गाड़ियों के धुएं से धरती माता की हवा को विषैली बना रहे हैं, कल कारखानों से गंदा पानी छोड़कर धरती माता की नदियाँ मैली कर रहे हैं। এতিয়া মই ইয়াৰ অসমীয়াত অৰ্থখিনি তোমালোকক লিখি দিম। মানুহে বিভিন্ন ধৰণে ধৰণী মাতৃৰ ক্ষতি সাধন কৰি আছে। তেওঁলোকে ধৰণী মাতাৰ অৰণ্যবোৰ নষ্ট কৰিব ধৰিছে। মটৰ গাড়ীৰ ধোঁৱাৰে ধৰণী আইৰ বায়ুমণ্ডল বিষাক্ত কৰি আছে।
কল কাৰখানাৰ লেতেৰা পানী নদীত পেলাই নদীবোৰ মলিন কৰিছে। এইবাৰ গ নম্বৰ প্ৰশ্নটো দিয়া আছে पेड़ पौधे उगाने से क्या होता है अर्थात गছ গছনি ৰোপণ কৰিলে কি হয়। এতিয়া উত্তৰটো মই লিখি দিছো पेड़ पौधे उगाने से चारों ओर हरा भरा होगा, हवा शुद्ध रहेगी, आवश्यक मात्रा में बारिश होगी, फसलें अच्छी होंगी, सभी ओर खुशहाली होगी। अर्थात गছ গছনি ৰোপণ কৰিলে চাৰিওপিনে সেউজ সমৃদ্ধ হ'ব, বায়ু বিশুদ্ধ হৈ থাকিব, আৱশ্যক পৰিমাণত বৰষুণ হ'ব, ফসল ভাল হ'ব, সকলো পিনে সুশান্তি বিৰাজ কৰিব। এইবাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে संतुलन बिगड़ जाने से हमारे भूभाग पर क्या असर पड़ेगा, ভাৰসাম্য নোহোৱা হলে আমাৰ ভূখণ্ডত কি প্ৰভাৱ পৰিব। এতিয়া মই ইয়াতে উত্তৰটো লিখি দিছো उत्तर संतुलन बिगड़ जाने से हमारे सारा भूभाग एक भयानक रेगिस्तान बन जाएगा। अर्थात ভাৰসাম্য নোহোৱা হলে আমাৰ গোটেই ভূখণ্ড এক ভয়ংকৰ মৰুভূমিত পৰিণত হ'ব। এইবাৰ 8 নম্বৰটোত ইয়াতে কেইটামান শব্দ লিখা আছে, এই তিনিটা স্বৰবৰ্ণৰে গঠিত কেইটামান শব্দ দিয়া আছে, এই শব্দকেইটা তোমালোকে নিজে পঢ়িবা। এতিয়া তলত কেইটামান খালী ঠাই দিয়া আছে, ইয়াতে কৈছে অব ৰি অং অহ কা প্ৰয়োগ करके চাৰ চাৰ শব্দ বনাও। অৰ্থাৎ এতিয়া ৰি অং আৰু অহ বৰ্ণকেইটা প্ৰয়োগ কৰি চাৰিটাকৈ শব্দ লিখা। এতিয়া মই ইয়াতে এই শব্দকেইটা তোমালোকক ইয়াতে লিখি দিছো, তোমালোকে ইয়াৰ পৰা এই শব্দকেইটা লিখি লবা। এইবাৰ 9 নম্বৰটোত ইয়াতে কেইটামান বাক্য দিয়া আছে, এই বাক্যকেইটা মই প্ৰথমতে পঢ়ি দিম, তাৰ পিছত বুজাই দিম। ক নম্বৰ বাক্যটো দিয়া আছে लोगों को मैंने क्या क्या नहीं दिया। ইয়াৰ অৰ্থটো হ'ল মানুহক মই কি কি দিয়া নাই। এতিয়া কো শব্দটোৱে ক বুজায়, যেনে लोगों को অৰ্থাৎ মানুহক, राम को অৰ্থাৎ ৰামক। এতিয়া মানুহক বুলি কওঁতে শেষত থকা কটো কিহে বুজাইছে, কো শব্দটোৱে বুজাইছে। একেদৰে ৰামক বুলি কওঁতে ৰামৰ শেষত থকা কটো কো শব্দটোৱে বুজাইছে। এবাৰ খ নম্বৰ বাক্যটো হ'ল तुम सब मुझे अच्छी तरह से जानते हो। ইয়াৰ অৰ্থটো হ'ল তোমালোক সকলোৱে মোক ভালদৰে জানা। এতিয়া ইয়াতে এই বাক্যটোত সে শব্দটোৱে কি বুজাইছে, ৰে বুজাইছে। अच्छी तरह से মানে ভালদৰে, অৰ্থাৎ সে শব্দটোৱে ৰে বুজায়। তাৰপিছত গ নম্বৰ বাক্যটো চাম कल कारखानों से गंदा पानी छोड़कर मेरी नदियाँ मैली कर रहे हैं। ইয়াৰ অৰ্থটো হ'ল কল কাৰখানাৰ পৰা লেতেৰা পানী পেলাই মোৰ নদীবিলাক মলিন কৰি আছে। এতিয়া এই বাক্যটোত সে শব্দটোৱে পৰা বুজাইছে, অৰ্থাৎ কল কাৰখানং সে মানে হৈছে কল কাৰখানাৰ পৰা, অৰ্থাৎ সে শব্দটোৱে পৰা বুজায়। গতিকে আমি পালো যে সে শব্দটোৱে ৰে বুজায় আৰু পৰা বুজায়। এতিয়া ইয়াতে কৈছে अब को और से का प्रयोग करके खाली जगह भरो। अर्थात एतिया को और से व्यवहार करी खाली ठाई पूरण करा। एतिया मैं याते এই खाली ठाई केइटा তোমালোকক पूर কৰি দিছো, কোনটো বাক্যত को বহিছে, কোনটো বাক্যত से বহিছে, এইখিনি তোমালোকে ইয়াৰ পৰা চাই চাই লিখি লবা। এইবাৰ 11 নম্বৰটো দিয়া আছে आओ रेखांकित शब्दों के विपरीतार्थक या विलोमार्थक शब्द वृत्त में से लिखकर खाली जगह भरे। यार अर्थটো হ'ল তলত আস্তানিত হোৱা শব্দবোৰৰ বিপৰীত শব্দ লিখি খালি ঠাই পূৰ কৰা বৃত্তটোত থকা শব্দবোৰৰ পৰা। এতিয়া ইয়াতে কেইটামান বাক্য দিয়া আছে আৰু এই বাক্য কেইটাৰ কিছুমান শব্দৰ তলত আস্তনা আছে, সেই আস্তনা শব্দবোৰৰ বিপৰীত শব্দবিলাক লিখি আমি খালি ঠাইবিলাক পূৰ কৰিব লাগিব। এতিয়া এই বিপৰীত শব্দবিলাক লিখা আছে তোমালোকৰ কিতাপখনৰ এইফালে থকা এই ঘৰটোৰ ভিতৰত, এই ঘৰটোৰ পৰা আমি শব্দকেইটা খালি ঠাইখিনিত বহুৱাব লাগিব। এতিয়া মই ইয়াতে তোমালোকৰ খালি ঠাইকেইটা পূৰ কৰি দিছো, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এতিয়া মই বাক্যকেইটা পঢ়ি দিম। ক নম্বৰটো হ'ল
গোপাল উচ্চা লড়কা হায় লেকিন আব্দুল বুঢ়া লড়কা হায় ইয়াৰ অৰ্থটো হ'ল গোপাল ভাল ল'ৰা কিন্তু আব্দুল বেয়া ল'ৰা এতিয়া আমি পালো যে উচ্চা শব্দটোৰ বিপৰীত শব্দ হ'ল বুঢ়া উচ্চা মানে ভাল বুঢ়া মানে বেয়া এবাৰ খ নম্বৰ বাক্যটো হ'ল নেহা লম্বী হায় লেকিন উস্কি বেহন নাতি হায় অৰ্থাৎ নেহা ওখ কিন্তু তাইৰ ভনীয়েক চাপৰ এতিয়া আমি পালো যে লম্বী শব্দটোৰ বিপৰীত শব্দ হ'ল নাতি লম্বী মানে ওখ নাতি মানে চাপৰ এবাৰ গ নম্বৰ বাক্যটো হ'ল কুনাল সুন্দৰ হায় লেকিন উস্কা ভাই অসুন্দৰ হায় ইয়াৰ অৰ্থটো হ'ল কুনাল ধুনীয়া কিন্তু তাৰ ভায়েক ধুনীয়া নহয় এতিয়া আমি পালো যে সুন্দৰ শব্দটোৰ বিপৰীত শব্দ হ'ল অসুন্দৰ তাৰ পিছত খ নম্বৰ বাক্যটো হ'ল নদী কা পানী গন্দা হায় পৰ নল কা পানী সাফ হায় ইয়াৰ অৰ্থটো হ'ল নদীৰ পানী লেতেৰা কিন্তু পাইপৰ পানী পৰিষ্কাৰ এতিয়া আমি পালো যে গন্দা শব্দটোৰ বিপৰীত শব্দ হ'ল সাফ গন্দা মানে লেতেৰা সাফ মানে পৰিষ্কাৰ এতিয়া ইয়াৰ পৰা এই খালি ঠাইখিনি তোমালোকে লিখি ল'বা